আজি আমাৰ ডিনাৰত আছিল এয়া পোলাও, এয়া ৰঙালাওৱে সয়াবিনে চব্জি, এইটো দিনৰে হয়। এইফালে সৰু আলু ভাজি। প্ৰথমবাৰ হিচাপত মানে পোলাওখিনি খাবলৈ খুবেই বেছি টেষ্টি আছিলে। মজা। পোলাও খাবৰ বাবে ইয়াৰ ৰাতি মই বিন ছিঙিব আহিছোঁ। আমাৰ ঘৰতে আছিলে বাৰু। এইফালে মই গোটেইখিনি বস্তু ধুনীয়াকৈ ধুই কাটি লৈছোঁ। আলু, গাজৰ, বিন, মটৰ আৰু ডাঙৰ চাই পিঁয়াজ এটা, লগত এয়া আদা আৰু নহৰু। এতিয়া তেলখিনি গৰম হোৱাত মই পিঁয়াজ, জলকীয়া লগতে ডিমটো দি ল'লোঁ। এইখিনি ধুনীয়াকৈ ভজা হোৱাত মই কাটি থোৱা গোটেইখিনি ভাজি দি দিলোঁ। এইফালে মই ধুনীয়াকৈ লৰাই দিছোঁ। লগতে দিলোঁ আদা, নহৰু, নিমখ, হালধি আৰু ঘৰত যি মানে মছলা আছিলে সেয়া গোটেইখিনি দি ল'লোঁ। লগতে কাজু বাদাম দুটাও দি দিছোঁ বাৰু, যাতে সোৱাদ হয় আৰু খাবলৈ। এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ, মোটামুটি 10-15 মিনিটমান সময়। তাৰপিছত এয়া মই আধা ঘণ্টাৰ আগতে চাউলখিনি তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ধুই চাউলখিনি দি ল'লোঁ। হৈ গ'ল, মই ভাজি থোৱা পিঁয়াজ দিলোঁ। চাউলখিনি দিয়াৰ পিছত মানে চাউলৰ জোখত যিখিনি পানী লাগে সেইখিনি পানী দি ধুনীয়াকৈ ঢাকনখন মাৰি 2টা হুইচেল যাব দিছোঁ। সেইখিনি দেখুওৱা নহ'ল বাৰু আপোনালোকক।